আপুনিও বাৰু অনলাইন পে'মেণ্ট কৰাৰ সময়ত ক'ৰবাত দোকান এখনত বা মানুহ এজনক কয় নেকি যে স্কেনাৰখন দিয়ক? সেইটো ভুল আপুনি কৰে নেকি? যদি কৰে, এই ভিডিঅ'টো আপোনাৰ কাৰণে। সেইখনক স্কেনাৰ বুলি নকয়, QR কোড বুলি কয়। আপুনি বোধহয় জানে ভুলতে কেতিয়াবা ভুল হৈ যায়। স্কেনাৰ হ'ল আপোনাৰ মোবাইলটোত থকা সেই কাৰিকৰী যিটো ব্যৱস্থা স্কেন কৰাৰ, সেইটো স্কেনাৰ। আৰু ব্যৱস্থাটো হ'ল স্কেন কৰা, আৰু সেই কোডটোক QR কোড বুলি কয়। QR কোড, কুইক ৰেছপন্স কোড, যিটোৰে আমি অনলাইন পে'মেণ্ট কৰোঁ। কেৱল অনলাইন পে'মেণ্ট UPI অনলাইন পে'মেণ্টৰ ক্ষেত্ৰতে নহয়, QR কোড অন্যান্য বিভিন্ন ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। বিভিন্ন প্ৰডাক্টৰ আইডেণ্টিফিকেশ্যন বা ইত্যাদি কাৰণতো QR কোড ব্যৱহাৰ কৰা হয়। ঠিক তেনেদৰে অন্য এটা কোড আছে বাৰ কোড। আপুনি দেখিছে দোকানত, মলবিলাকত যেতিয়া আপুনি বজাৰ কৰে, তাত বাৰ কিছুমান থকা কোড এটা থাকে, যিটো তেওঁলোকে মেচিনেৰে স্কেন কৰি আপোনাৰ বিলটো কৰে। সেইটো বাৰ কোড বুলি কোৱা হয়। তাত বাৰ কিছুমান থাকে, আৰু সেই বাৰেৰে কাণ্ট্ৰি কোড, মেনুফেকচাৰৰ কোড, প্ৰডাক্ট কোড, প্ৰাইচ ইত্যাদি তাত বাৰ কোডতে সোমাই থাকে, আৰু যিটো মেচিন ৰিডেবল হয়। QR কোডো মেচিন ৰিডেবল আৰু বাৰ কোডো মেচিন ৰিডেবল। কিন্তু আমি প্ৰায় বহুত মানুহে কিন্তু QR কোডটো ভুলতে স্কেনাৰ বুলি কয়। স্কেনাৰ নহয়, সেইটো QR কোড বুলি ক'ব। এইখিনি সৰু ভিডিঅ' এটা। ধন্যবাদ।